ভাতৃ দুঃখাখন দাদা সন্মুখত দেখি পাণ্ডৱৰ অৰ্ধগলিত মৃতদেহ এনে ভাৱ মোৰ হৈছিল মনত নোৱাৰিম কৰিব প্ৰকাশ যেনেক মহা বিপদৰ পৰা ৰক্ষা পালো জীৱনত মোৰ আৰু এইভাৱে আহি মহানন্দৰে দিছিল প্ৰশস্ত কৰি পথ ৰজা হোৱাৰ বাবে হস্তিনাপুৰৰ আৰু সেই আনন্দতে আত্মহাৰা হৈ উৰা মাৰিছিল মনে ৰাজভাতা দুঃখাখনৰ অহংকাৰী পাণ্ডৱৰ বাবে বাল্য কালৰ পৰাই নাছিল শান্তি আমাৰ কিন্তু এতিয়া যে আমি শত্ৰু শূন্য দাদা দুৰ্যোধন মই সংগে তুমি ভাতৃ দুঃখাখন আৰু সকলোৰে ওপৰত আমাৰ শ্ৰদ্ধাৰ মাতুল শকুনি কি ভয়ে জৰ্জৰিত হম সেই পাণ্ডৱৰ পৰা ইতিমধ্যে ভালেই হল শেষ হৈ গল কাপুৰুষৰ দল এতিয়া আৰু কোনো নাই ৰোধ কৰিবলৈ মোৰ যুৱৰাজ ভট পিতৃ শেষে ৰজা হম মই কাঢ়িলম জন্ম সত্য অধিকাৰ আৰু যদি কোনোবাই কৰে বিদ্রুপ আচরণ আরে বাবে দাদা তুমি অহবা চিন্তিত বলি আনিতেন কাপুরুষকে প্রচণ্ড প্রতাপে তোমার শরণতে তেম যত নাই ইচ্ছা মতে করি লবা তার উপরত সমুচিত কর্ম আনন্দ মামা শত ভাতৃসহ আনন্দৰ উৎসাহ বলিছে অন্তৰে অন্তৰে কিন্তু মামা ব্যতিক্ৰম কিয় দেখিছো তোমাক ব্যতিক্রম মামা ভাগিন চিরক্ষত্র পাণ্ডবর দেখি মৃত্যুর কিরিলি আনন্দিত নহম নেই হৌবল নন্দন গোপা দুর্যোধন মামা এতিয়াও এটিমাত্র দুখ আছে অন্তর মামা ওয়ারাই এতিয়াও তুমি রাজ রাজেশ্বর চন্দ্রবংশী গৌরব হস্তিনার রাজ মুকুটে এতিয়াও শোভা করা নাই তোমার শিরত অগ্নিপাতে শত্রু দুর্জয় প্রবর তথাপি আসিল প্রতিজ্ঞা হস্তিনা রাজন দুর্যোধনক চাই চাই সুখৰ অমিয়া কতাম নিশ্চিন্তে মই সদা সৰ্বক্ষা সত্য কথা মামা আছে মোৰ সেই অভিলাষ সেইকাৰণে কৰিছো প্ৰজ্বলনী হিংসাৰ দাবানল ইতিমধ্যে পাণ্ডৱৰ নাম লুপ্ত কৰিছো এই ধৰণীৰ পৰা তোমাৰ দৰে সুদক্ষ মামাজাৰ সদায় সহায় নিশ্চয় অপ্ৰয়াসে হ'ব মোৰ কাৰ্য সমাপন হয়তো কথা দাদা মামাই বুদ্ধির হরাল আমার আছে কূটনীতি ষড়যন্ত্র অপূর্ব ভান্ডার তোমার দরে মামা লাভ করি আমি আপন রূপত ধন্য আমি ধন্য এই গৌরব সকল ইমান প্রশংসার পাত্র মই নহও কদাপি এই মাথো মোৰ কৰ্তব্য তোমালোকৰ যশ গৌৰৱ উন্নতি গৌৰৱ গৰিমাৰ বৃদ্ধিৰ চিন্তাতে থাকো মই প্ৰতি মুহূৰ্ততে কিন্তু বলে রোলা কিয় মামা ও মামা আছে নাকি কর্তব্য বিশেষ হচ্ছে নাকি অতন্তর কি ভাই হস্তিনার মাঝে বাবা মামা দেখা নাই ভবা নাই হব বুলি কিবা অথন্ত কিন্তু তোমালোকৰ খুৰা বিদুৰৰ আচৰণেহে চিন্তাম্বিত কৰে মোক প্ৰতি ক্ষণে ক্ষণে মামা কিবা আচৰণ কৰিছে খুৰাই খুৰা বিদুৰৰ অপত্য স্নেহ পাণ্ডৱগণলৈ পাণ্ডৱৰ চিৰ হিতাকাংক্ষী তেওঁ কিন্তু যতুগ্ৰী দাহনৰ বাৰ্তা শুনেও বিন্দু মানুহ অশ্ৰু নিৰ্গত হোৱা দেখা নাই মই দেখা নাই দ্ৰৱীভূত হোৱা তেওঁক সুখ সমুদ্ৰ মামা ইয়াতেকো
ৰহস্যৰ সূচনা হোৱা নাই তোমাকে মামা মামা স্বচক্ষে দেখিছো সকলো পৰিকল্পনা অনুসৰি হৈ গৈছে কাৰ্য যথাযথে আৰু প্ৰজ্বলিত অগ্নিকুণ্ডত ভস্মীভূত মাতৃসহ পঞ্চভাতাৰ মৃততে স্বচক্ষে কৰিছো প্ৰত্যক্ষ তেনেস্থলতে ভাতৃ দুঃশাসন দাদা মামা ভাবি তোমাৰ কথাই তথাপি মোক চিন্তাত পেলাইছে ইয়াত চিন্তাৰ কথা নাই দাদা শিৰমুক্তি লভিলে শত্ৰুৱে আমাৰ দাদা দাদা গত ৰাত্ৰি মই দেখিলো এক অদ্ভুত সপোন ভূত সপোন পঞ্চবিপ্ৰয় ভয়ানক ৰূপ ধৰি বিকট বিকট ৰূপ ধৰি পাছে পাছে খেদি আহে মোৰ আৰু সিহঁতৰ পাছে পাছে এক নাৰীয়ে কতক্ষ চাৱলীৰে মোক কৰে উপহাস আৰু তেনে অৱস্থাতে মই সাৰ পালো দাদা সপোনে যে সাৰ্থক নহয় নিথক ৰূপতে বাবা ভাবি চিন্তি থকা কথাবোৰ অৱচেতন মনতে দেখা যায় সপোন ৰূপত সেই সপোন বাস্তৱ নহয় কদাপি বাৰু সেই চিন্তা কৰা পৰিহাৰ ব'লা যাওঁ আমি কওঁ পুষ্পক কাননলৈ মন প্ৰাণ পুলকিত কৰোঁগৈ তাতে ব'লা ব'লা মামা বিয়পিছে প্ৰতিশোধৰ বিষ বাষ্প বিয়পিছে আজি হস্তিনাৰ মাজত মূৰ্খ দুৰ্যোধন কি বুজিবি তই শকুনিৰ চাতুৰ্য আজি আনন্দ উৎসৱে প্ৰবাহিত হৈছে আজি কৌৰৱৰ মাজত ইহঁতে ভাবিছে যাহ গ'ল পঞ্চভাতা যত গৃহৰ মাজে অসম্ভৱ অসম্ভৱ ধৰ্মাশ্বৰী সত্যশ্বৰী পাণ্ডৱৰ সহায় শ্ৰীকৃষ্ণ তেওঁলোকৰ অকালী মৃত্যু শকুনিৰ বাবে ই সপোনৰ অগচৰ অৱশ্যে এই কাৰ্যৰ দ্বাৰাই সাধিত হ'ল উদ্দেশ্য এই শকুনি সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ গুৰুতৰ খলঃ মন্ত্ৰ সৌধিপসঃ সৰ্পঃ কেন নিপাত্যতে সৰ্প সৰ্প যিদৰে ভয়ংকৰ খলসকলে সৰ্পতকৈও বেছি ভয়ংকৰ মন্ত্ৰ আৰু ঔষধেৰে সৰ্পক বশ কৰিব পাৰি কিন্তু ফলস্বৰূপ এই শকুনিকে বশ কৰা কদাপিতো ভীষণ অগণিৰ মায়াজাল ভেদ কৰি আহিব যেতিয়া হো শৰীৰে ধৰ্মৰ প্ৰতিভূ পাণ্ডুপুত্ৰগণ তেতিয়া বুজিবি দুৰ্যোধন ধৰ্মৰ মহিমা প্ৰজ্বলিত হ'ব তেতিক্ষণে কোনো এক ভীষণ অগ্নি সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ গুৰুতৰ খলঃ পঞ্চকোটিপসঃ সৰ্পঃ খলঃ কেন নিবাৰ্যতে
ৰগা ফালি পৰিস্ফুট কৰিলেহি সমগ্ৰ পৃথিৱী নিৰ্জনতা ফালি নীৰৱতা ভাঙি পক্ষী চাকৰিৰ মাজত আজি শূন্যতাৰ লৈ এক সমনীয়া মাথো গতিৰুদ্ধ স্বপ্নৰুদ্ধ সংকটপূৰ্ণ অস্তিত্বৰ এক অজান আশংকা মাথো আৰু মাথো কিছু ক্ষণ বাকী বলিয়া প্লাৱনহী ধুমুহা সদৃশ কৰিবহি মোক কৰিবহি বিচ্ছিন্ন মোক এই ৰক্ষক কুমাৰী কোনে কৈ ৰক্ষৰ নাই কোনো ভয় কোনে কৈ ৰক্ষৰ নাই কোনো মান অভিমান কোনে কৈ ৰক্ষই নকৰে নিজৰ প্ৰেমক সন্মান ভ্ৰান্ত ধাৰণা মাথোই সমগ্ৰ জগতৰ আজি বিচ্ছেদৰ সময়ত স্বামী মোৰ ভীমসেনৰ লগত হোৱা প্ৰেমৰ সম্পৰ্কৰ সাক্ষী জানো নহয় ঘটোৎকচ পুত্ৰ জন্ম হোৱাৰ আনন্দ আৰু কিমান ক্ষণৰ হৈ হোৱা চিঞৰি চিঞৰি সমগ্ৰ পক্ষীকণে আকাশে বতাহে কৈ যায় শিৰিন বাতৰি বিচ্ছেদৰ বাবে বিচ্ছেদ নহয় হিৰিম্বা ই যে জীৱনৰ এক বাকচক্ৰ সত্যতাৰে ভৰা জীৱনৰ জটিল অধ্যায়ৰ এটা ষ্টৰী যেন প্ৰতিফলিত ইয়াত সত্যক দোহাই দি আহি পালে স্বামী দেউতাৰ মোৰ দিবলৈ মনত দাৰুণ সন্তাপ কি ভুল আছিল মোৰ কি ভুল আছিল মনে প্ৰাণে ভাল পাইছিলো আপোনাক কিন্তু আছিল মই শৰ্তত আবদ্ধ শৰ্ত জানো ভংগ হোৱাৰ নাই কোনো পথ কিদৰে ক'ব পাৰিলা এই কথা হেৰিম্বা স্বামী নহয় এইটো সাধাৰণ কথা ক্ষত্ৰিয়ৰ সন্তান আমি ক্ষত্ৰিয়ৰ বচনিটো অচল অতল যদি বেলি পশ্চিম দিগত উদয় হয় মেৰু যদি অস্থিৰ হয় অগ্নি যদি শীতল হয় পৰ্বত শিখাৰে যদি পদ্ম বিকশিত হয় তথাপিতো আমাৰ কৰ্তব্যটো অচল অতল কিন্তু নাৰীময় এই কথা জানি আপুনি পতিব্ৰত পত্নীৰ স্বামীয়ে শ্ৰেষ্ঠ দেৱতা এই দেৱতাৰ চৰণ সেৱত নিতে কৰ্তব্য পত্নীৰ তোমাৰ অনুপস্থিতিত কিমানৰে খেলিম চৰণ দিয়া এই সুযোগ মোক নকৰা ভাবিছোৱা তুমি কোন বাৰু তুমি আজিৰ ৰাজ ৰাণী তুমি আৰু কালিলৈ ৰাজ মাতা তুমি ৰাজৰাণী হোৱাৰ সৌভাগ্য নিবিচাৰো মই হিৰিম্বা নালাগে পুত্ৰ হব ৰজা ৰাক্ষসৰ ৰাজমাতা নহওঁ মই সান্নিধ্য লাগে মাথো স্বামী দেৱতাৰ জীৱনে মৰণে কিন্তু কেনেকৈ সম্ভৱ নালাগে সম্ভৱ হব আনৰ বাবে সম্ভৱ হওক কেৱল আমাৰ বাবে ৰজা হৈ থাকা তুমি সৰ্বদাৰ দেখুৱাই ৰাক্ষসৰ জাতিগত স্বৰূপ জগতবাসীৰ আগত বাধ্য কৰাম এই কথা মানিবৰ বাবে তেতিয়া
দাদাৰ সন্মুখত কেনেদৰে স্থিৰ হৈ কম কৰি যোৱা তুমি সত্যক পালন। স্বামী নাহিবনে এই জগতে এই ভীমৰ সত্য ৰক্ষাৰ গ্লানি? স্বামী অস্পষ্ট নহয়, নিশ্চয় স্পষ্ট আপোনাৰ কথাৰ তাৎপৰ্য। হিড়িম্বা, কিন্তু তথাপিও নাৰী ৰূপে কিবাদৰে কৰিম সমৰ্থন। ৰক্ষা হলেও আমিও জাতি, হিড়িম্বা, মানৱৰ দৰে আমাৰো আছে প্ৰেমৰ সন্মান, হিড়িম্বা, হৰ্ষ বিষাদ অনুতাপ। হিড়িম্বা, প্ৰকাশিত ভাস্কৰে যিদৰে দি যায় সুখৰ অনুভূতি, সেইদৰে লৈ আহে অমানিশাৰী খডখৰ অন্ধকাৰ। হিড়িম্বা, হিড়িম্বা, ময়ো কৰো তোমাৰ প্ৰেমক সন্মান, কিন্তু সত্য ৰক্ষা স্বাৰ্থ মোৰ স্বাভিমান। তাৰ মানে বিদ্ৰূপ কৰা পক্ষী জাকক আজি মই চিঞৰি কব লাগিব। হিড়িম্বা, ভুল নাই তহঁতৰ, দুখ মোৰ নিষ্ঠুৰ অতীতৰ, যি অতীতে আহি বৰ্তমান ভৱিষ্যতে মোৰ সৈতে খেলিব খেলা, নিতাৰণ কৰিব মোক প্ৰত্যেক কালতেই। হিড়িম্বা, জীৱন বৰং যেনেকেই হ'ব এই হিড়িম্বাৰ বাবে। নকৰা ক্ৰন্দন প্ৰিয়ে, স্বামী নকৰা দুৰ্বল ভীম সেনৰ দুৰ্বল মনক। জগতে জানক ভীমৰ পৰাক্ৰম। নালাগে জানিব অন্তৰত থকা অন্য এজনক। স্বামী মাথো মোক দিয়া অনুমতি। স্বামী সত্য ৰাখি পালন কৰো ব্ৰজ জীৱনৰ। স্বামী হাস্যমুখৰিত হৈ কিবাদৰে মানি লম তোমাৰ এই বিশেষ অত্যন্ত বেদনাদায়ক এই হিড়িম্বাৰ বাবে। তথাপিতো মানি লম নিষ্ঠুৰ সত্য। এফালে আপোনাৰ সংগে অতিবাহিত কৰা এই সমধুৰ ক্ষণ, আনফালে আপোনাৰ সংগে হোৱা এই বিচ্ছেদ। এফালে পুত্ৰৰ প্ৰতি থকা অপত্য স্নেহ, আনফালে মোৰ বাবে অপেক্ষা কৰি থকা ভৱিষ্যতৰ ঘন ঘোৰ অন্ধকাৰ। সকলোৰে মাজত হিড়িম্বা জিলিকি উঠিব অন্য এক ৰূপলৈ, যি হব অত্যন্ত নহয় সত্য আৰু মোৰ তোমাৰ বাক্য। নোৱাৰিম ৰাখিব নিজক। নোৱাৰিম পাৰিব সত্য। স্বামী বিৰাই দিয়া প্ৰিয়া মোক। বিদায় নাই, নকৰা প্ৰিয়, নাই। সত্য ৰাখি পালন কৰো ব্ৰজ জীৱনৰ। স্বামী তোমাৰ মোৰ এই মিলনৰ সংবাদ হৈ ৰব জগতৰ বাবে ৰক্ষ মানৱৰ মিলনৰ সংবাদ। মোক দিয়া বিদায়। স্বামী যাওঁ মই ভৱিষ্যতৰ
ঘন গুরতার মাজত স্বামী দি থৈ সুখৰ ৰঙিয়া সংগে দীঘলা বিচ্ছেদৰ হলাহল বিষ বিষ পান কৰি মহাদেৱৰ ৰূপে হিৰিম্বাই কিবা দৰে কটাব জীৱন জীৱন বাটত অস্পষ্টতাৰে কলীয়া ডাৱৰৰ পংখেদি অশান্ত প্লাৱনত দিশহাৰা সৰ্বহাৰা যেন হয় অনুমান কিন্তু অনিশ্চয়তাৰ মাজতো দীপ্তিমান সৰু সদৃশ পুত্ৰ সিয়ে মোৰ আচলৰ ধন সিয়ে স্বামীৰ মিঠা লিংগন তাকে লৈ জীৱনৰে বাকী কালচোৱা কটাব লাগিব অন্য এক ৰূপ হিৰিম্বাৰ জীৱনো নিশ্চয় নহব সহজ কিন্তু কি কৰিম নিজেই আজি বাছি লৈছিলো এনে ভৱিষ্যত স্বামী জয়ী হোৱা স্বামী স্বামী ভক্তিৰ সঙ্গে মন্দিৰ লৈ আছে স্বামী মোক বিদায় দিয়া স্বামী মোক বিদায় করিয়ালিঙ্গন বিচ্ছেদ কানত হস্ত হন্তে এৰি মাথো লুতক চকুত গয়া এৰিয়া পাছে বিৰভি মহেন এ দুখ নহহি ৰিমা প্ৰাণ Oh